আমাৰ বাঢ়িব মই কৈছোঁ যে বেড চাৰ্জাৰীটো ভাবিব আমি আৰু অপাৰেশ্যনৰ ৰেটবিলাক আমি বঢ়াব খুজিছোঁ অপাৰেশ্যনৰ ৰেটবিলাক আমাৰ খুব অবান্তৰভাৱে কম আছে ধৰক এটা মেজৰ অপাৰেশ্যন আমি 600 টকা মাত্ৰ চাৰ্জ কৰা আছিলে সেইটো আমি 3000 টকালৈ আমি বঢ়াব খুজিছোঁ 600 টকাৰ যিটো বস্তু আছে আমি 3000 টকা বঢ়াম লেপাৰস্কপিৰ কাৰণে আমাৰ 3000 আছিলে আমি 5000 টকা কৰিম আৰু আমাৰ 3000 আছিলে চাৰ্জবিলাক আমি 5000 টকা কৰিম আপোনালোকে হয়তো ভাবিছে যে বহুত বঢ়াই দিছোঁ এটা কথা মই কওঁ কম্পেৰিজনৰ কাৰণে যদি প্ৰাইভেট হস্পিটেলত আপুনি আজি এটা লেপাৰস্কপি ধৰক কলিচিষ্টেক্টমি এটা কৰে মিনিমাম 40,000 পৰা 50,000 টকা খৰচ হয় আমি যদি 5000 টকা চাৰ্জ কৰোঁ আপোনাক আমি 8 ভাগৰ এভাগে চাৰ্জ কৰিছোঁ ধৰক বা 10 ভাগৰ এভাগ চাৰ্জ কৰিছোঁ আমাৰ কথাত তেনেকুৱা ধৰণৰ আৰু কিছুমান আমি খুব যিকেইটা মেজৰ অপাৰেশ্যন ধৰক এতিয়া আমাৰ 8 ঘণ্টা 10 ঘণ্টাৰ লগে কিছুমান অপাৰেশ্যন কৰিব লগা হয় ডাঙৰ অপাৰেশ্যন সেইটো ক্ষেত্ৰত আমি চাৰ্জ 6000 টকা কৰিম ধৰক সেইটো কাৰণ এনেকুৱা ধৰণৰ চাৰ্জ যদি আপুনি 600 টকাই আছিলে আমাৰ কোনো ডিফাৰেন্স নাই এইবিলাক আগতে 6000 মানে সেইটো খুব ডাঙৰ সাৰ্জাৰী যেটা ধৰক আপোনাৰ 5 কিছুমান আমাৰ সাৰ্জাৰী থাকে ধৰক দিনটোত এটাই কৰিব পাৰি এনে আমি যদি 4টা 5টা কৰিব পাৰি সেইটো এটাই কৰিব পাৰি আৰু এইবিলাকৰ ৰেট যদি আপুনি এপলো বা হস্পিটেলত যায় অপাৰেশ্যন সাৰ্জাৰী 1.5 লাখ টকা লয় তেনেকুৱা সাৰ্জাৰী আমি মাত্ৰ 6000 ৰাখিব খুজিছোঁ আৰু আমি কতোৱে কোনো ধৰণৰ আমি বঢ়াব খোজা নাই আমি আপোনাক কৈছোঁ ৰেজিষ্ট্ৰেশ্যন আমি 10 পৰা 20 টকা কৰিছোঁ বেড চাৰ্জটো আমি 50 টকা ৰাখিছোঁ আৰু খালি সাৰ্জাৰী ফিজ আমি অকমান বঢ়াইছোঁ সিমিলাৰলি পেইন কিমিনত ধৰক গাইনি পেইন কিমিন কেইটামান আছে গাইনি পেইন কিমিনত সিজাৰিন কৰিলে আমাৰ তেনেকুৱা যেটো ৰেট আছিল 15 পৰা আমি একেই 3000 টকা ৰাখিছোঁ বৰুৱা নাই পেইন কিমিনত আৰু নৰ্মেল ডেলিভাৰী যিখিনি পেইন কিমিনত আছে হেতু 1000 টকা হ'ব বাকি আমি একোতে আমি ৰেট বঢ়োৱা নাই আৰু হয়তো এনেকুৱা কথা এটা আপোনালোকে উঠিব পাৰে যে দুখীয়া ৰাইজে কি কৰিব এতিয়া দুখীয়া ৰাইজেটো ধৰক আমি এটো সকলোখিনি ফ্ৰীয়ে দিওঁ ৰাইজৰ কাৰণে কাৰণ আয়ুষ্মান কাৰ্ডত কোনো ধৰণৰ পইচা নহয় সকলোখিনি ফ্ৰী থাকিব সকলোখিনি ফ্ৰী আয়ুষ্মান কাৰ্ডত আমাক 1 টকা দিব নালাগে পেশেন্টে আৰু চাওক আমি বস্তু আপোনাৰ যদি ভাবে যে ৰেজিষ্ট্ৰেচন আমাৰ ক্যাটেগৰী প্ৰায় আমাৰ 14টা মান ক্ষেত্ৰত আমি ৰেজিষ্ট্ৰেচনৰ পইচা নলওঁ ধৰক কমপ্লিটলি ফ্ৰী সাৰ্ভিস আমি অকল এটো ক্ষেত্ৰত নহয় আপোনালোকে আয়ুষ্মানত দিয়ে গতিকে ধৰক এনেকুৱা এটা কথা আমাৰ আছে যদি ধৰক আমাৰ ষ্টুডেন্ট বিলাকটো আমি ফ্ৰী দিও হেতু বেলেগ কথা তাৰ বাদে ধৰক আমাৰ যে পিএমজেৱাই কেছত আমি পইচা নলওঁ জিএসএসকে প্ৰেগনেন্সি গৰ্ভৱতী মানুহে আমাৰ 1 টকাও দিব নালাগে কোনো ক্ষেত্ৰতে থেলাসেমিয়া কেছত আমি 1 টকাও দিব নালাগে সকলো ক্ষেত্ৰত এআৰটি পেশেন্ট যদি এইচআইভি পেশেন্টক আমি 1 টকাও দিব নালাগে তেনেকে ডিইসি আৰবিএসকে পেশেন্ট আমাৰ একো পইচা নিদিয়ে নিউবৰ্ন বেবী হলে এবছৰলৈকে আমি 1 টকা দিব নালাগে আৰু ধৰক আপোনাৰ অৰফেন যদি চিলড্ৰেন হোমৰ পৰা তেনেকে পঠায় অৰফেনক আমি বিনা পইচাই চিকিৎসা দিওঁ জেলৰ পৰা যদি কয়দি হিচাপে বা চিকিৎসা আনে তাত আমি বিনা পইচাই চিকিৎসা দিওঁ জাপানিজ এনকেফেলাইটিস বা এইএস হলে আমি বিনা পইচাই চিকিৎসা দিওঁ তেনেকে সেন্ট্ৰেল গভৰ্নমেন্টে যিখিনি আৰ্মি এক্স আৰ্মি এৰি আছে তাৰ কাৰণে আমি বিনা পইচাই চিকিৎসা দিওঁ ইলেকশন ডিউটিত থকা অফিচিয়েল ধৰক বিনা পইচাই চিকিৎসা দিওঁ আৰু ক'বলৈ গ'লে তেতিয়াহলে আমাৰ পইচা দিয়া মানুহ একেবাৰে কমেই গতিকে ৰেটটো আমি হেকাৰণে ভাবিবলৈ ঠিক কৰিছো যাতে আমাৰ এক্সেল দুখীয়া মানুহৰ বা হেৰি কাৰণে কাৰো গাত এইটো কাম নকৰে তাৰ বাদে আমি একো ক্ষেত্ৰতে কৰিব খোজা নাই আৰু ইয়াৰ লগতে আমি সুবিধা পাইছো যেতিয়া মই আপোনালোকক আৰু এটা অনুৰোধ জনাম ৰাজ্যৰ জ্ঞাতাৰ্থে যে এইখনটো চৰকাৰী অনুষ্ঠান ৰাজ্যৰ অনুষ্ঠান আমি যথেষ্ট চেষ্টা কৰো সাফ চিকুণকে ৰাখিবলৈ বা ভালকে চলাবলৈ কিন্তু প্ৰায় দেখা যায় ধৰক আমাৰ মানুহে জতে ততে ইয়াতে বস্তু পেলাই বস্তু মানে জতেতে পেলাই পিকাই ধৰক পাছত ইভেন লিফটৰ ভিতৰটো পিকাই গোটেইখিনি পেলাই তাত গতিকে আমাৰ এখিনি কিছুমান আছে ধৰক এতিয়া আমাৰ টয়লেট ব্লক হয় আজি মানুহে কমপ্লেইন কৰে যে বাথৰুম লেটাৰ টয়লেট ব্লক হৈছে সদায় ক্ষেত্ৰত আমি টয়লেটৰ পৰা ধৰক মটৰ বটল উলিয়াব লগা হয় প্লাষ্টিকৰ বটল উলিয়াব লগা হয় কাৰোবাৰ জিন পেন্টৰ টুকুৰা পাইছো সব ধৰণৰ এতিয়া এইবিলাক কথাটো ধৰক আমি ডক্টৰ নাৰ্স বা আমাৰ ইয়াৰে কৰ্মীয়ে নকৰে গতিকে এটা অনুৰোধ জনাই এইটো নিজৰ অনুষ্ঠান যদি অকমান যত্ন লৈ থাকে তেতিয়াহ'লে আমাৰ সকলোৰে কাৰণে ভাল হয় আপোনালোকৰ কাৰণে ভাল হ'ব আৰু সুবিধাটো আমি ৰাইজক দিওঁ তে ৰাইজে যদি নিজৰ অনুষ্ঠান এটা যত্ন নলয় তেতিয়াহ'লে নহব আৰু আমাৰ ধৰক বিল্ডিঙৰ ক্ষেত্ৰত জানে যে টপ ফ্লৰত এটা বন্ধ কৰিলে গোটেই লাইনটোৱে বন্ধ হৈ যায় গ্ৰাউণ্ড ফ্লৰত এটা বাথৰুম কিবা এটা বেয়া হলে গোটেই লাইনটোৱে বেয়া হৈ যায় গতিকে আমি এইবিলাকত যথেষ্ট অসুবিধা পাই থাকো সদায় দেখি আছো সেইকাৰণে আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাও ৰাইজৰ কাৰণে যাতে এই বস্তুটো
সাধাৰণতে অকণমান চকু দি চাই নিজৰ অনুষ্ঠান নিজে যত্ন ল'লে তেতিয়াহ'লে আমি ইয়াৰ পৰা আৰু আশা কৰোঁ বহুত ভাল কৰিব পাৰিম আমি এই সৰু সৰু কথাবিলাকত মনোযোগ নাথাকিলে আমি চিকিৎসা ক্ষেত্ৰত ধৰক আৰু আগুৱাই যাব পাৰিম এইটোৱে আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ প্ৰাৰ্থনা নমস্কাৰ